শিক্ষাখণ্ডত আমূল পৰিৱৰ্তনৰ লক্ষ্যৰে প্ৰতিটো শিক্ষাখণ্ডত অনুষ্ঠিত TLM এক্সিবিশ্যন প্ৰতিযোগিতা ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীৰ মানসিক উৎকৰ্ষ বিকাশৰ লক্ষ্য বিদ্যালয় শিক্ষা বিভাগৰ বিদ্যালয়সমূহৰ মাজত শিক্ষণ পদ্ধতিৰ পাৰস্পৰিক জ্ঞান আহৰণৰ উত্তম পন্থা গ্ৰহণ কৰে শিক্ষা বিভাগে অন্যান্য প্ৰান্তৰ দৰে হাজু শিক্ষাখণ্ডতো অনুষ্ঠিত কৰা হয় শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শন আৰু প্ৰতিযোগিতা সমগ্ৰ শিক্ষা কামৰূপৰ অধীনত হাজুত শিক্ষাখণ্ডৰ অধীনত অনুষ্ঠিত শিক্ষণ সামগ্ৰীৰ প্ৰদৰ্শনী আৰু প্ৰতিযোগিতাত হাজু শিক্ষাখণ্ডৰ মুঠ 55খন বিদ্যালয়ে অংশগ্ৰহণ কৰে সাক্ষৰতা আৰু সাংখ্যিকতাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে উপকৃত হ'ব পৰাকৈ শিক্ষাগুৰুসকলে নিজ হাতেই সৰ্বাংগ সুন্দৰভাৱে শিক্ষণ সামগ্ৰী প্ৰস্তুত কৰি প্ৰদৰ্শন কৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিখন বিদ্যালয়লৈ প্ৰদান কৰা হয় একোখনকৈ প্ৰশংসা পত্ৰ প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে প্ৰসেনজিৎ শৰ্মা সুৰভি দাস অঞ্জনা ডেকা আৰু তৃপ্তিময়ী তালুকদাৰে হাজু আদৰ্শ হাইস্কুলত অনুষ্ঠিত মুঠ 33টা মণ্ডল সমল কেন্দ্ৰৰ প্ৰায় 10 সহস্ৰাধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীক উপকৃত কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে এই প্ৰদৰ্শনীৰ জৰিয়তে নমস্কাৰ এই TLM প্ৰতিযোগিতাত আজি আহি আমি সঁচাকৈ ভাল লাগিছে আমি হৈ যোৱা কলিতাকুছি ক্লাষ্টাৰৰ TLM এক্সিবিশ্যন আৰু কম্পিটিশ্যনত নিউমাৰেচিত আমি শইকীয়াপাৰা প্ৰাথমিক বিদ্যালয় প্ৰথম আৰু লিটাৰেচিত 402 নং কলিতাকুছি প্ৰাথমিক বিদ্যালয়ে আমি প্ৰথম পুৰস্কাৰ লাভ কৰিছিলোঁ আৰু সেই মৰ্মে আজি হাজু শিক্ষাখণ্ডৰ অধীনত থকা 33খন ক্লাষ্টাৰৰ মুঠ 55খন বিদ্যালয় আজি TLM প্ৰদৰ্শনী তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছোঁ আৰু সকলো বিদ্যালয় ধুনীয়া TLM আনিছে আৰু ধুনীয়া উপস্থাপন কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া গতিকে এনেধৰণৰ যদি উন্নত মানৰ TLMৰে আমি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰোঁ সঁচাকৈ ছাত্ৰ-ছাত্ৰী উপকৃত হ'ব বুলি ভাবোঁ আৰু এই চেগতে হাজু এডুকেশ্যন ব্লকৰ বিঅ ইনামুল মজিদ ছাৰক তেখেতে আমাক TLM প্ৰস্তুতকৰণৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ 20 বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা প্ৰতিষ্ঠান ৰিয়া টি ষ্টল হয় যোৰহাট পুৰণি বালিবাট স্থিত বিজি পথত আপোনালোকৰ আপোন আৰু ভৰসাৰ চাহ মিঠাই বিভিন্ন সুস্বাদু সমৃদ্ধ বিপণী ৰিয়া টি ষ্টল ৰিয়া টি ষ্টলৰ দ্বিতীয়খন সংযোজন ৰিয়া টি ষ্টল ৰাইজৰ বাবে মুকলি ইয়াত নানান ধৰণৰ বিস্কুট ব্ৰেড সুস্বাদু পেষ্ট্ৰি কেক চাহ কফিৰ লগতে বাৰ্থডে কেক উপলব্ধ লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বিপণী ৰিয়া টি ষ্টললৈ